কোনবোৰ লোকক হৰি ভক্ত বুলি কোৱা হয় আৰু কোনবোৰ লোকক শিৱ ভক্ত বুলি কোৱা হয়। হৰি ভক্ত লোকসকল আৰু শিৱ ভক্ত লোকসকলৰ মাজত কিবা ভেদাভেদ আছে নেকি? নে দুয়োজনাই একেজনেই ঈশ্বৰ? বন্ধু বান্ধৱীসকল, পুৰাণত কোৱা হৈছে যে যিজনা হৰি সেইজনাই হৈছে হৰ অৰ্থাৎ মহাদেৱ। সেয়েহে দুয়োজনাৰ ভক্তক কেতিয়াও ভেদ জ্ঞান কৰিব নাপায়। যিয়ে ভেদাভেদ জ্ঞান কৰে তাৰ সঘনাই দুৰ্গতি হয় বুলি পুৰাণত কোৱা হৈছে। সদায়ে হৰি ভক্ত আৰু শিৱ ভক্ত লোকসকলক সমজ্ঞান কৰিব লাগে। যিয়ে সমজ্ঞান নকৰে সেই মানুহে অন্তিম সময়ত নৰকত বাস কৰে বুলি পুৰাণসমূহত কোৱা হৈছে। লগতে পুৰাণত কোৱা হৈছে যে সেই মানুহে যদি পৃথিৱীত পুনৰ জন্ম লাভ কৰে, তেওঁলোকে কৰ্ম অনুসৰি কোনোৱে মানুহ, কোনোৱে পশু, কোনোৱে বৃক্ষ আৰু কোনোৱে কীট পতংগ আদি ৰূপে জন্ম লাভ কৰিবলগীয়া হয়। কাৰণ পুৰাণসমূহত বিভিন্ন মুনিগণে লিখি থৈ গৈছে যে মানুহে পূৰ্বজন্মৰ কৰ্মফল ভোগৰ বাবেহে এই জনমত পুনৰ মানৱ ৰূপে জন্ম লাভ কৰে। সেয়েহে যদি মানৱ ৰূপে জন্ম লাভ কৰি তেওঁলোকে পুনৰ পাপত লিপ্ত হয়, তেতিয়া বিভিন্ন নৰকত বাস কৰি যমদূতৰ দ্বাৰা বিভিন্ন শাস্তি ভোগ কৰে বুলি পুৰাণতেই কোৱা হৈছে। পিছৰ সময়ছোৱাত যদিও পাপ ক্ষয় হয়, তথাপিও পূৰ্ব কৰা কামৰ পাপৰ ফল অনুসৰি বিভিন্ন যোনিত জন্ম লাভ কৰে। সেয়েহে কোৱা হৈছে যে মানৱ ৰূপে জন্ম লাভ কৰি যদি শ্ৰীহৰি নাইবা মহাদেৱক পবিত্ৰ মনেৰে ধ্যান কৰে, তেতিয়া পুণ্য অৰ্জন কৰে। লগতে তেওঁলোকৰ আত্মাই বৈকুণ্ঠ ধামলৈ গমন কৰিব পাৰে। যিয়ে বৈকুণ্ঠ ধামলৈ গমন কৰে সেই আত্মাই সদায় সুখ লাভ কৰি থাকিব পাৰে। সেই আত্মাই পুনৰ দেহ ধাৰণ কৰি পৃথিৱীত পুনৰ মায়া মোহত বন্দী হ'ব নালাগে। তাকেই জীৱৰ মুক্তি বুলি কোৱা হয়। গতিকে বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'বলৈ গৈ আছোঁ যে কি কৰ্ম কৰিলে জীৱ মুক্তি লাভ কৰিব পাৰি আৰু কি কি কৰ্মৰ দ্বাৰা নৰকত যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। এদিনাখনৰ কথা, মহাদেৱ আৰু পাৰ্বতী দুয়োজনাই কৈলাশ ভৱনত ৰত্নৰ সিংহাসনত বহি বিভিন্ন কথা পাতি আছিল। সেই কথাৰ মাজতে দেৱী পাৰ্বতীয়ে মহাদেৱক প্ৰশ্ন কৰিছিল যে হে প্ৰভু, আপোনাৰ আৰু শ্ৰীহৰিৰ মাজত কিবা পাৰ্থক্য আছে নেকি? যদি কিবা পাৰ্থক্য আছে তেনেহ'লে সেই কথা মোক জনাওক। দেৱী পাৰ্বতীয়ে মহাদেৱক এইদৰে প্ৰশ্ন কৰাত তেতিয়া তেওঁ ক'লে, হে দেৱী, তোমাৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিবলৈ যমৰজাই তেওঁৰ দূতগণক কি কৈছিল সেই কথা কওঁ শুনা। এদিনাখন যমৰজাই তেওঁৰ দাসসকলক অৰ্থাৎ দূতসকলক কৈছিল যে হে দূতগণ, মই হৈছোঁ প্ৰেতসকলৰ প্ৰভু, কিন্তু মই বৈষ্ণৱী লোকসকলৰ প্ৰভু নহয়। যি মানুহ বিষ্ণু ভক্ত নাইবা শিৱ ভক্ত, সেইজন মানুহ প্ৰকৃত বৈষ্ণৱ বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে হে দূতগণ, তোমালোকে কেতিয়াও বৈষ্ণৱ ধৰ্মী লোকসকলৰ ওচৰলৈ নাযাবা। শ্ৰীহৰি নাইবা মহাদেৱৰ শৰণাগত মানুহক পৰম ধাৰ্মিক বুলি কোৱা হয়। সেইকাৰণে তোমালোকে কেতিয়াও সেই লোকসকলৰ কাষ নাচাপিবা। যিহেতু মই প্ৰেতৰ অধিপতি, মই স্বাধীন নহয়। মই সদায় শ্ৰীহৰি আৰু মহাদেৱৰে অধীন। গতিকে হে দূতগণ, সদায় পূজনীয় দয়াৰ আধাৰ শ্ৰীহৰিয়ে মোক জীৱৰ বিচাৰৰ দায়িত্ব অৰ্পণ কৰিছে। তেওঁ হৈছে কৃপাময় আৰু সৰ্বশক্তিমান। তেওঁ মোক দণ্ড বিধান কৰিব পাৰে। যেনেকৈ সোণৰ দ্বাৰা বিভিন্ন অলংকাৰ গঢ়িব পাৰি, তেতিয়া সেইবোৰক সোণ নুপুলি
অলংকাৰ নামেৰে জনা যায়। তেনেদৰে পৰমেশ্বৰ শ্ৰীহৰিয়ে দেৱতা, দানৱ, মানৱ, পক্ষী, পশু, বৃক্ষ আদিৰ ৰূপত থাকিলেও সকলোৱে সেইবোৰ নামেৰেহে জানে। কাৰণ সেই সকলোবোৰ জীৱক ভিন ভিন নামেৰে নেমাতি একমাত্ৰ হৰি বুলি কোনেও কিন্তু নকয়। যিহেতু ধ্বংসৰ সময়ত সকলো জীৱ পুনৰ হৰিৰ দেহত বিলীন হয়, সেয়েহে হৰিৰ শ্ৰীচৰণত যিজনে ভক্তি কৰে সেইজনাৰ দেহত কোনো পাপ নাথাকে। সেইজনাই কেতিয়াও নৰকত বাস কৰি যমৰ দূতৰ শাস্তি ভোগ কৰিব নালাগে। যম দেৱতাৰ এনেবোৰ কথা শুনি যমৰ দূতগণে তেওঁক প্ৰশ্ন কৰিলে, হে প্ৰভু, আমি কেনেকৈ বিষ্ণু ভক্তক চিনিব পাৰিম? তেনেহ'লে দয়া কৰি জনাওক। যম দেৱতায়ো তেওঁৰ দূতৰ কথা শুনি ক'লে যে হে মোৰ প্ৰিয় কিংকৰগণ, যি মানুহে নিজ ধৰ্ম পৰিত্যাগ নকৰে, যিয়ে চুৰি কাৰ্য নকৰে, জীৱহিংসা নকৰে, যাৰ খং ৰাগ নাই, যাৰ হৃদয়ত সদায় হৰি বাস কৰে, সেই মানুহক সদায় শান্ত স্বভাৱৰ আৰু ধৈৰ্য ধৰা দেখা যায়। যি মানুহে শুনক তৃণৰ দৰে সমজ্ঞান কৰে, তেতিয়া তোমালোকেও জানিবা যে সেইজনেই হৈছে পৰম বিষ্ণু ভক্ত। সেই লোকসকল হৈছে পৰম জ্ঞানী, সেয়েহে তেওঁলোক পৰম ভাগ্যৱানো। আনহাতে যিসকল লোকে সদায় শ্ৰী বিষ্ণুক ধ্যান কৰে, সেই মানুহৰ স্বভাৱো বিষ্ণুৰ দৰে হয়। সেই মানুহৰ মুখত সদায় মৃদু হাঁহি, স্বভাৱ শান্ত, পৰোপকাৰী, ক্ৰোধভাৱ নথকা, বিপদত আনক সহায় কৰা, কোনো বস্তুলৈ লোভ নকৰা, সুখত আনন্দ, দুখত বিচলিত নোহোৱা, সকলো জীৱক নিজৰ আত্মাৰ দৰে ভবা, কোনো কাৰণতেই মিছা নোকোৱা, সকলোকে মিত্ৰ জ্ঞান কৰা, মনত কোনো অভিমান আৰু হিংসা অহংকাৰ ভাৱ নথকা, মায়া মোহ নথকা মানুহক বিষ্ণুৰ তুল্য বুলি জানি ল'বা। যিয়ে শংখ চক্ৰ গদা পদ্মধাৰী, গোলকত নিবাস কৰা অনাদি অব্যয় ভগৱান শ্ৰীহৰি যাৰ হৃদয়ৰ মাজত বিৰাজ কৰে, সেই মানুহৰ দেহত এটি মাত্ৰ পাপৰ ক্ষুদ্ৰ কণিকাও নাথাকে। সেই মানুহে হৈছে বৈষ্ণৱ লোকৰ প্ৰধান। এনেদৰে যম দেৱতাই তেওঁৰ দূতসকলক বৈষ্ণৱ ধৰ্মী লোকসকলৰ কথা বুজালে। তাৰ পিছত যম দেৱতাই তেওঁৰ দূতগণক ক'লে যে এনেধৰণৰ বৈষ্ণৱী লোকসকলৰ মৃত্যু হ'লে তেওঁলোকক যমপুৰীলৈ কেতিয়াও নানিবা। আৰু তেনেদৰে যি মানুহে মিছাৰ বাহিৰে কেতিয়াও সঁচা কথা নকয়ে, আনৰ উন্নতি হ'লে হিংসা কৰে, সৰ্বক্ষণে সাধুক নিন্দা কৰে, যি মানুহে কোনো দিনে কোনো দ্ৰব্য ব্ৰাহ্মণ আদিক দান নকৰে, কোনো মানুহক ভাল ব্যৱহাৰ নকৰে, আনক প্ৰবঞ্চনা কৰি ধন উপাৰ্জন কৰে, সেই মানুহক পাপী বুলি জানি ল'বা। তেনে স্বভাৱৰ মানুহ কেতিয়াও হৰিভক্ত হ'বই নোৱাৰে। গতিকে হে দূতগণ, তেনে স্বভাৱৰ যদি মানুহৰ মৃত্যু ঘটে, তেতিয়াহে তেওঁলোকক মোৰ ইয়ালৈ লৈ আনিবা। কাৰণ সেই পাপ আত্মাক মই বিচাৰ কৰি বিভিন্ন নৰকত ৰাখি বিভিন্ন শাস্তি বিধান কৰিবলৈ তোমালোককেই নিৰ্দেশ দিম। যি মানুহে সদায় কুকৰ্ম কৰে, দুষ্টৰ সংগ লয়, কোনো ধৰণৰ সৎকৰ্ম নকৰে, পশুৰ দৰে স্বভাৱপ্ৰাপ্ত, সেই মানুহ কেতিয়াও হৰিভক্ত নহয়। তোমালোকেও সেই মানুহৰ মৃত্যু হ'লে তেওঁলোকৰ আত্মাক ধৰি বান্ধি যমপুৰীলৈ লৈ আনিবা। কাৰণ যিসকল লোকে শ্ৰীহৰিক স্মৰণ কৰে, সেই মানুহৰ শৰীৰত কেতিয়াও পাপ নাথাকে। সেইকাৰণে হৰি ভক্তৰ ওপৰত মোৰ কোনো অধিকাৰ নাই। শ্ৰীহৰি হৈছে অনন্ত, তাক কোনেও দেখা নাপায়।
গতিকে যাৰ হৃদয়ত তেওঁ স্থিতি লাভ কৰে সেই ভক্তক সৰ্বপ্ৰকাৰে শ্ৰী বিষ্ণুৰ চক্ৰই সৰ্বক্ষণে ৰক্ষা কৰি থাকে। সেয়েহে দূতগণ, তোমালোকেও সেই হৰি ভক্তৰ কাষলৈ কেতিয়াও গমন নকৰিবা, কাৰণ শ্ৰী বিষ্ণুৰ চক্ৰৰ প্ৰভাৱত তোমালোকৰ আৰু মোৰ বলবীৰ্য আৰু তেজ ছাৰখাৰ হ'ব, তাত কোনো সন্দেহ নাই। যি হৰিৰ ভক্ত সেই হৈছে বৈকুণ্ঠত বাস কৰা যোগ্যৰ ব্যক্তি। সেই ব্যক্তিৰ কাষলৈ যোৱাৰ শক্তি তোমাৰ বা মোৰ কেতিয়াও নাই। গতিকে সেই দূতগণ, এই সংসাৰ সাগৰত শ্ৰী বিষ্ণুৱেই একমাত্ৰ সাৰ বুলি জানি ল'ব লাগিব। তেওঁৰ অবিহনে কোনো লোকে এই সংসাৰ সাগৰ পাৰ হ'ব নোৱাৰে। যিয়ে হৰি ভক্ত কৰে তেওঁ কেতিয়াও মূৰদণ্ডক ভয় নকৰে। তেওঁ অনায়াসে সংসাৰ সাগৰ পাৰ হ'ব পাৰে। এইদৰে যমে দূতগণক সকলো কথা কৈ তেওঁ মৌন হৈ থাকিল। এইদৰে সকলো কথা যম দেৱতাই তেওঁৰ দূতগণক কৈ তেওঁ মৌন হৈ ৰ'ল। যিহেতু পুৰাণত এই কথাখিনি শিৱই পাৰ্বতীক কৈ আছিল, গতিকে পাৰ্বতীয়েও শিৱই কোৱা যম দেৱতাৰ কথাবোৰ বুজি পাইছিল যে শ্ৰীহৰি আৰু মহাদেৱৰ মাজত কোনো ভেদাভেদ নাই, যে শ্ৰীহৰি ভক্ত আৰু মহাদেৱৰ ভক্তক বৈষ্ণৱ ভক্ত বুলি কোৱা হয়। সেয়েহে বৈষ্ণৱ লোকসকলৰ ওচৰত যমদূত যাব নোৱাৰে আৰু বৈষ্ণৱগণেহে এই সংসাৰ সাগৰ সহজে পাৰ হ'ব পাৰে। বৈষ্ণৱ লোকসকলেহে শ্ৰীহৰি আৰু মহাদেৱৰ কৃপাত পৰম মুক্তি লাভ কৰিব পাৰে, কাৰণ এই জগতৰ একমাত্ৰ সাৰ হৈছে পৰমেশ্বৰ। সেয়েহে সেই পৰমেশ্বৰেহে মানুহক পৰম মুক্তি প্ৰদান কৰিব পাৰে, কাৰণ আমাৰ সকলো দেৱতাৰ আৰাধ্যৰ ওপৰত আছে পৰমেশ্বৰ। তেওঁ সদায় সকলো জীৱৰ পৰমাত্মাৰূপে বিৰাজ কৰি থাকে। নিত্য নিৰঞ্জন, অনাদি অনন্ত, অব্যয় আৰু ব্ৰহ্মাণ্ডৰ আধাৰ। গতিকে যিয়ে সদায় তেওঁক ধ্যান কৰি থাকে তেওঁ মোক্ষ লাভ কৰিব পাৰে বুলি বেদতো পোৱা যায়। সেয়েহে ব্ৰহ্মা আদি দেৱগণেও সদায় পৰমেশ্বৰ শ্ৰীহৰিক একান্ত মনে আৰাধনা কৰে, কাৰণ তেওঁহে হৈছে পৰম মুক্তিদাতা। সেয়েহে যাৰ হৃদয়ত সদায় শ্ৰীহৰি বিৰাজমান সেইজনৰ মনত কোনো মায়া মোহ নাথাকে। সেইকাৰণে তেওঁ এই পৰম মুক্তি লাভ কৰিব পাৰে। সেই পৰম আত্মাজনে কেতিয়াও পুনৰ পৃথিৱীত কোনো যোনিতেই জন্ম লাভ কৰিব নালাগে, কাৰণ যিয়েই ব্ৰহ্মা তেওঁৱেই হৰি, তেওঁৱেই ত্ৰিলোচন, তেওঁৱেই ৰুদ্ৰ, তেওঁৱেই দুৰ্গা, তেওঁৱেই নিত্যধন, সূৰ্য, গ্ৰহ, চন্দ্ৰ, দিবা, নিশা আৰু বিশ্বৰ ঈশ্বৰ অৰ্থাৎ পৰমেশ্বৰ। গুণভেদে আৰু মূৰ্তিভেদে নানান ৰূপ ধাৰণ কৰি বৈকুণ্ঠ শ্ৰীহৰিয়ে ভাৱলীলা কৰি থাকে। সেইকাৰণে বন্ধু বান্ধৱীসকল, পুৰাণত কোৱা হৈছে যে শ্ৰীহৰি আৰু মহাদেৱৰ মাজত কোনো ভেদাভেদ ৰাখিব নালাগে, কাৰণ যি জনা শ্ৰীহৰি তেওঁৱেই হৈছে মহাদেৱ। কাৰণ পৰমেশ্বৰৰ দ্বাৰাই সৃষ্টি, পালন আৰু সংহাৰ কৰ্মৰ বাবে মূৰ্তি ধাৰণ কৰে। পৰমেশ্বৰ নিৰ্গুণ আৰু নিৰাকাৰ, কিন্তু তিনিও কৰ্মৰ বাবে তিনি গুণযুক্ত তিনি মূৰ্তিও ধাৰণ কৰে। সেয়া হৈছে ৰজগুণযুক্ত হৈ ব্ৰহ্মা মূৰ্তিৰে তেওঁ সৃজন কৰে, সৎগুণযুক্ত হৈ বিষ্ণুৰূপে পালন কৰে আৰু তমগুণযুক্ত ৰুদ্ৰৰূপে সংহাৰ কৰ্ম কৰি থাকে। গতিকে সেই জনা পৰমেশ্বৰেই সকলো জীৱৰ আত্মাৰূপে থাকে। তেওঁ নিৰাকাৰ যদিও প্ৰধান তিনি ৰূপ আৰু তেওঁৰ সৃষ্টিৰ সকলোবোৰ জীৱ জন্তু স্থাৱৰ জংগম সকলোবোৰ তেওঁৰে ৰূপ বুলি কোৱা হয়।
গতিকে বন্ধু বান্ধৱীসকল সদায় আমি সৎ ভাৱ ৰাখি পৰমেশ্বৰক ধ্যান কৰিব লাগে। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিলেই হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।